হেল্ল' এভৰিৱান, আজি আপোনালোকৰ বাবে কঁঠালৰ মুচিৰে বনোৱা চব্জিৰ এটা সোৱাদ লগা ৰেচিপি লৈ আহিছোঁ। কঁঠালৰ অলপ বেলেগ ধৰণেৰে বনোৱা এই মছলা কঁঠালৰ চব্জিখন খাবলৈ খুবেই সোৱাদ লগা হয়। আশা কৰোঁ আপোনালোকে আজিৰ এই ৰেচিপিটো নিশ্চয় ভাল পাব। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজিৰ কঁঠালৰ মুচিৰ চব্জিখন বনাবলৈ মই ব্যৱহাৰ কৰা ইনগ্ৰিডিয়েণ্টছখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। এয়া মই এটা কঁঠালৰ মুচি লৈছোঁ। কঁঠালটো কাটিবলৈ এয়া এখন ডাঙৰ চুৰি লৈছোঁ। চুৰিখনত প্ৰথমতে অলপ মিঠাতেল ভালকৈ সানি ল'ম। চুৰিখনত কঁঠালটো কাটাৰ আগতে অলপ মিঠাতেল সানি ল'লে কঁঠাল কাটাৰ পিছত লাগি ধৰা আঠাখিনি সহজতে ধুই চাফা কৰি ল'ব পৰা যায়। এয়া চাওক, হাত দুখনতো অলপ মিঠাতেল সানি লৈছোঁ। এতিয়া কঁঠালটো প্ৰথমতে দুফালকৈ কাটি ল'ম। কঁঠালটো মই ডাঠ কাগজ এখনৰ ওপৰত থৈ কাটিছোঁ। এইদৰে কাটিলে কঁঠালৰ পৰা ওলোৱা আঠাখিনি কাগজখনত লাগি ধৰিব আৰু কঁঠাল কাটা ঠাইখিনি আঠা লাগি লেতেৰা নহয়। এয়া কঁঠালটো মই দুফালকৈ কাটি ল'লোঁ। এতিয়া কঁঠালৰ এই ফালটোতো কাটাৰ আগতে এইদৰে অলপ মিঠাতেল সানি ল'ম। মই এই আধা ফাল কঁঠাল চব্জি বনাবলৈ ব্যৱহাৰ কৰিম। এয়া কঁঠালখিনি ডাঙৰ ডাঙৰ টুকুৰা কৰি কাটি ল'লোঁ। এতিয়া কঁঠালৰ এই মাজৰ অংশখিনি যে দেখিছে, এইখিনি কাটি উলিয়াই ল'ম। কঁঠালৰ মাজৰ এই অংশখিনি ভালদৰে নিসিজে, সেইবাবে খাবলৈ ভাল নালাগে। এতিয়া কঁঠালৰ বাকলিখিনি অলপ ডাঠকৈ কাটি গুচাই ল'ম। বাকলিখিনি কাটোতে অলপ ডাঠকৈ কাটি গুচাই ল'ব লাগে। এতিয়া কঁঠালখিনি টুকুৰা কৰি কাটি ল'ম। এইখিনি মই অলপ ডাঙৰ ডাঙৰ টুকুৰা কৰি ৰাখিছোঁ। এইফালে বাচন এটাত অলপ পানী লৈ লৈছোঁ। কঁঠালৰ টুকুৰাখিনি কাটাৰ লগে লগে পানীত দি ল'ম। তেতিয়া কঁঠালৰ টুকুৰাখিনি সহজতে কলা পৰি নাযায়। এয়া চাওক, গোটেইখিনি কঁঠালৰ টুকুৰা কাটা হোৱাৰ পিছত মই পানীত দি লৈছোঁ। এতিয়া এইখিনি আগতে এবাৰ সিজাই ল'ম। এয়া কঁঠালৰ টুকুৰাখিনি কুকাৰ এটাত দি লৈছোঁ। নিমখ অলপ এয়া জোখমতে দি ল'লোঁ। এয়া হালধি অলপ জোখমতে দিছোঁ। এতিয়া এয়া পানী অলপ কঁঠালখিনিত দি ল'ম। এতিয়া এই কঁঠালখিনি মাত্ৰ এটা হুইচেল হ'লে এবাৰ সিজাই ল'ম। এয়া কঁঠালখিনি সিজাই ল'লোঁ। কঁঠালৰ টুকুৰাখিনি কিন্তু বেছিকৈ সিজাই লোৱা নাই। মাত্ৰ কুকাৰত এটা হুইচেল মাৰি ল'লে হৈ যাব। এইখিনি মই কুকাৰৰ পৰা উলিয়াই থাল এখনত অলপ বহলাই মেলি দিছোঁ। এইদৰে অলপ সময় থৈ দিলে কঁঠালৰ টুকুৰাখিনিত লাগি থকা পানীখিনি ভালদৰে শুকাই যাব আৰু এইখিনি ভাজিবলৈ ভাল হ'ব। এইফালে এয়া মই অলপ গোটা গৰম মছলা লৈছোঁ। ইয়াতে 3টা ইলাচি, 2 ডালচেনি, 5টামান জালুক আৰু 3টামান লং আছে। এইখিনি এতিয়া খুন্দনা এটাত দি ল'লোঁ। এই গৰম মছলাখিনি এতিয়া মিহিকৈ এবাৰ খুন্দি ল'ম। আপোনালোকে এই গৰম মছলাখিনি পটাত মিহিকৈ পিহি ল'বও পাৰে। কঁঠালৰ মুচিৰ চব্জিখনত এনেকৈ খুন্দি লোৱা গোটা গৰম মছলা অলপ দি ল'লে চব্জিখন খাবলৈ খুব ভাল লাগে। এয়া চাওক, গৰম মছলাখিনি মই এনেকৈ অলপ মিহিকৈ খুন্দি ল'লোঁ। এইখিনি খুব বেছি মিহি নহ'লেও হ'ব। এই মছলাখিনি মই পিছত চব্জিখনত ব্যৱহাৰ কৰিম। এইফালে কেৰাহী এটাত মিঠাতেল অলপ গৰম কৰি লৈছোঁ। এতিয়া গেছৰ জুইটো অলপ কমাই লৈছোঁ। এয়া কঁঠালৰ সিজাই লোৱা টুকুৰাখিনি অলপকৈ তেলত দি ল'ম। এইখিনিতে এটা ৰিকুৱেষ্ট কৰি দিওঁ, ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকৰ যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলোঁ আৰু কাষতে থকা বেল আইকনটো টিপি নটিফিকেশ্যন অল কৰি দিব। এয়া আধা চামুচ জিৰা গুড়ি কঁঠালৰ টুকুৰাখিনি দি ল'লোঁ। এয়া দিছোঁ আধা চামুচ ধনিয়া গুড়ি। এয়া আধা চামুচ চব্জি মছলা দি লৈছোঁ। এতিয়া মছলাৰ লগত মিলাই কঁঠালৰ টুকুৰাখিনি এবাৰ ভাজি ল'ম। এইখিনি অলপ ৰঙচুৱা হৈ অহালৈ 4 মিনিটমান ভাজি ল'ব লাগিব। চব্জিখন বনোৱাৰ আগতে কঁঠালখিনি এইদৰে এবাৰ ভাজি ল'লে চব্জিখন খুব ধুনীয়া সোৱাদ হয়। এয়া কঁঠালৰ টুকুৰাখিনি অলপ সময় ভাজি ল'লোঁ। এইখিনি দেখিছেনে, ধুনীয়া ৰঙচুৱা হৈ আহিছে। এইখিনি এতিয়া তেলৰ পৰা উঠাই ল'ম। এতিয়া কঁঠালৰ টুকুৰাখিনি ভাজি ৰৈ যোৱা তেলখিনিত এয়া আধা চামুচ জিৰা গুটি দি ল'লোঁ। এয়া 2টা ইলাচি, 2 ডালচেনি আৰু 2টা লং দি লৈছোঁ। এয়া এচিকুট হিং দি ল'লোঁ। এইখিনি এবাৰ মিলাই দিছোঁ। গোটা মছলাখিনি ফুটি অহাত 2টা মিহিকৈ কাটি লোৱা পিঁয়াজ ইয়াতে দি ল'লোঁ। পিঁয়াজখিনি এতিয়া অলপ সময় ভাজি ল'ম। পিঁয়াজখিনি এয়া অলপ ৰঙচুৱা হৈ আহিছে। ইয়াতে এতিয়া এয়া 1 চামুচ আদা নহৰু পেষ্ট দি ল'লোঁ। এইখিনি মিলাই এতিয়া আৰু অলপ সময় ভাজি ল'ম। আদা নহৰু আৰু পিঁয়াজৰ কেঁচা গোন্ধটো নোহোৱা হৈ অহালৈ এইখিনি ভাজি ল'ব লাগিব। এয়া পিঁয়াজ নহৰু আৰু আদাখিনি ভাজা গোন্ধ ওলাই আহিছে। এইখিনি অলপ ৰঙচুৱা হৈ পৰিছে। এতিয়া এটা মিহিকৈ কাটি লোৱা বিলাহী ইয়াতে দি ল'লোঁ। এইখিনিও এবাৰ মিলাই ল'ম। এয়া বিলাহীখিনিত আধা চামুচ হালধি দি লৈছোঁ। এয়া জিৰা গুড়ি আধা চামুচ দিলোঁ। এয়া দিছোঁ ধনিয়া গুড়ি আধা চামুচ আৰু লগতে আধা চামুচ কাশ্মীৰী জলকীয়া গুড়ি দি ল'লোঁ। মছলাখিনি মিলাই এইখিনি আৰু 1-2 মিনিটমান ভাজি ল'ম।
এয়া 2 চামুচমান পানী মছলাখিনি দি ল'লোঁ পানী অকণমান মিলাই ল'লে মছলাখিনি ভাজিবলৈ ভাল হয় মছলাখিনি 2 মিনিটমান গেছৰ কম জুইত ভাজি ল'লোঁ এইখিনি চাওক ভাজাগৈ তেলখিনি ওলাই আহিছে বিলাহীখিনিও ভালদৰে গলি গৈছে এতিয়া জুখমতে অলপ নিমখ মছলাখিনি দি ল'লোঁ এইখিনি এবাৰ মিলাই দিছোঁ এতিয়া ভাজি লোৱা কঁঠালৰ টুকুৰাখিনি মছলাখিনি দি লওঁ গোটেইখিনি ভালদৰে মিলাই এতিয়া আৰু 2 মিনিটমান ভাজি ল'ব লাগিব কঁঠালৰ টুকুৰাখিনি আগতে ভাজি লোৱা হৈছে বাবে আৰু বেছিকৈ ভাজি নাথাকো এয়া কঁঠালৰ টুকুৰাখিনি ভাজাগৈ মছলাখিনি ভালদৰে লাগি ধৰিছে এতিয়া ইয়াতে অলপ পানী দি লওঁ এয়া এবাটিমান পানী সবজিখনত দি ল'লোঁ পানীখিনি এবাৰ মিলাই লৈছোঁ ইয়াতে মই বেছিকৈ পানী দিয়া নাই এতিয়া কেৰাহী ঢাকনিখন লগাই সবজিখন 7-8 মিনিটমান গেছৰ কম জুইত উতলি থাকিব দিম এয়া 8 মিনিটমান হৈ গৈছে কেৰাহী ঢাকনিখন আঁতৰাই লৈছোঁ এয়া আমাৰ কঁঠালৰ টুকুৰাখিনি ভালদৰে সিজি গৈছে কিন্তু একেবাৰে বেছিকৈ সিজিও যোৱা নাই আৰু এই সবজিখন মই বেছি পনিয়াকৈ ৰাখা নাই অলপ শুকানকৈ মছলা কঁঠালৰ সবজি কৰি বনাইছোঁ এতিয়া আগতে খুন্দি লোৱা গোটা গৰম মছলাৰ গুৰিখিনি সবজিখনত দি ল'লোঁ গৰম মছলাখিনি এবাৰ মিলাই লম আপোনালোকে ইয়াতে পেকেটৰ গৰম মছলাৰ গুৰিও ব্যৱহাৰ কৰিব পাৰে কিন্তু ঘৰতে গুৰি কৰি লোৱা গৰম মছলা অলপ হেখত দি ল'লে সবজিখনৰ এটা খুব ধুনীয়া গোন্ধ আৰু সোৱাদ আহে আৰু এয়া আজিৰ আমাৰ কঁঠালৰ খুব সোৱাদ লগা সবজিখন বনোৱা হৈ গৈছে এয়া কঁঠালৰ সবজিখন পৰিবেশন কৰিছোঁ কঁঠালৰ এই সবজিখন সহজতে বনাব পৰা যায় কঁঠালখিনি আগতে এবাৰ সিজাই লোৱা হয় বাবে খুব সোনকালে সবজিখন বনোৱা হৈ যায় অলপ শুকানকৈ বনোৱা কঁঠালৰে মছলা সবজিখন খাবলৈ খুবেই সোৱাদ লগা হয় এইদৰে কঁঠালৰ মছলা সবজিখন বনাই আপোনালোকেও কেতিয়াবা খাই চাব পাৰে আৰু আজি ৰেচিপিটো কেনে পালে কমেন্ট কৰি নিশ্চয় জনাব ভিডিওটো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ আৰু ভিডিওটো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব স্ক্ৰীনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলোঁ ভিডিওকেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল তেনেহ'লে আজিলৈ আহিছোঁ আকৌ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে